নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন পৰমাৰ্থ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন সম্পন্ন নিউজ নৰ এক বিশেষ প্ৰতিবেদন পৰমাৰ্থম সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন সম্পন্ন ডাক্তৰ নব মহন্তৰ হৃদয়ৰ দস্তাবেজ আৰু বন্দনা মহন্তৰ মইনাকে প্ৰমুখ কৰি ছখন গ্ৰন্থৰ উন্মোচন অসম সাহিত্য সভা ভৱনত দেওবাৰে অনুষ্ঠিত হয় অসমৰ জনপ্ৰিয় সামাজিক মাধ্যমৰ গোট পৰমাৰ্থম সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনখন য'ত ডাক্তৰ নব মহন্তৰ হৃদয়ৰ দস্তাবেজ আৰু বন্দনা মহন্তৰ মইনাকে প্ৰমুখ কৰি কেইবাখনো গ্ৰন্থৰ উন্মোচন কৰা হয় এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপসভাপতি চেলিনা বেগমে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি সাহিত্যিকসকলৰে মুখৰিত হৈ পৰে যোৰহাট সাহিত্য সভা ভৱনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱন উক্ত অনুষ্ঠানত ছখন গ্ৰন্থৰ লগতে পৰমাৰ্থম গোটৰ বছৰেকীয়া পত্ৰিকা পৰমাৰ্থম শুভ উন্মোচন কৰা হয় এই অনুষ্ঠানত বিশিষ্ট কবি হিচাপে উপস্থিত থাকে আৰাধনা বৰুৱা ৰমেশ কাকতি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকন মনালিসা শইকীয়া যোৰহাট জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক তথা পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সম্পাদক বিকিনেওক সৈয়দা অঞ্জুম আৰা হুছেইন এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 200 কবি গল্পকাৰ আৰু গোটৰ প্ৰতিজন সদস্যকে সামৰ্থ্য অনুযায়ী সম্বৰ্ধনা জনোৱা হয় বুলি জনাইছে সভাপতি মন্দিৰা বৰুৱা আৰু সম্পাদক জুন বৰাই মই কবিৰ একাষাৰ যেটো আছিলে তাতে মই কৈছোৱেই যে নতুন এজোৰা দম্পতিৰ সন্তান জন্ম হোৱাৰ সময়ত সন্তানটো জন্ম কৰি যেতিয়া তেখেতসকলৰ হাতত দিওঁ তেখেতসকলৰ চকুত যিটো ভাৱ যিটো আনন্দৰ ৰেঙনি ফুটি উঠে ঠিক সেই একেটা ভাৱ একেটা আনন্দ আজি মোৰ অন্তৰতো জাগিছে কিয় যে মোৰ নিজৰ সৃষ্টি মোৰ নিজৰ সন্তানৰ দৰে এখনি কিতাপ আজি ভূমিষ্ঠ হ'ল ৰাইজৰ আগলৈ আজি উলিয়াই দিব পাৰিম কিতাপখনৰ সংকলনটো প্ৰস্তুত কৰোঁতে মই মোৰ শ্ৰীমতী মণিকা মহন্ত আৰু মোৰ ভাই বোৱাৰী শ্ৰীমতী বন্দনা মহন্ত মোৰ পুত্ৰ ডাক্তৰ প্ৰত্যুষ কৃষ্ণ মহন্ত তেওঁলোক সকলোৱে আৰু মোৰ ডাঙৰ পুত্ৰ আৰু ডাঙৰ বোৱাৰী সৰু বোৱাৰী সকলোৰে যিমানখিনি উৎসাহ যিমানখিনি তাগিদা যে মই এইটো তেওঁলোকৰ এইখিনি তাগিদা নহ'লে মই এইখন কিতাপ মই উলিয়াই পেলাব নোৱাৰিলোহেঁতেন কাৰণ আপুনি জানেই যে এজন চিকিৎসকৰ সময়খিনি বৰ ব্যস্ততা অনবৰতে ব্যস্ত হৈ থাকিবলগীয়া হয় যেতিয়াই তেতিয়াই ৰোগীৰ ফোন কল আহে আৰু যেতিয়াই তেতিয়াই মই সেই ফোন কলৰ উত্তৰ দিব লাগে হয় ৰোগীক মই এটেণ্ড কৰিব লাগে তাৰ মাজতেই কেতিয়াবা সময় পালে বহি এটা দুটাকৈ কবিতা অকণকৈ লিখিলোঁ কেতিয়াবা ফেচবুকতো ওলায় কেতিয়াবা কোনোবা বাতৰি কাগজ আলোচনীতো ওলায় কিন্তু এইবিলাক মই সামৰি সুতৰি থোৱা নাছিলোঁ এই সমস্ত সামৰি সুতৰি থৈ এই কিতাপখনৰ কাৰণে লাগতিয়াল সংখ্যাৰ কবিতাখিনি প্ৰস্তুত কৰি উলিওৱাৰ কাৰণে মোৰ শ্ৰীমতী আৰু শ্ৰীমতীৰ ভনীয়ে তেওঁলোক দুয়ো কৃতজ্ঞতাৰ পাত্ৰ পৰৱৰ্তী তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ মোৰ এখন শিশু গ্ৰন্থ ইতিমধ্যে NBT নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে তাৰ নামটো হ'ল অপুৰ কাহিনী মূল অসমীয়াত কিতাপখন লিখা হৈছিলে তাৰপিছত ইংৰাজী হিন্দী মাৰাঠী আৰু পাঞ্জাবী ভাষালৈ ৰিজনেল লেংগুৱেজলৈ অনুবাদ হৈছে ইংৰাজী আৰু হিন্দীৰ ইতিমধ্যে প্ৰায় 9টা সংস্কৰণ হৈ ওলাই গৈছে অসমীয়াৰ 4টা নে 5টা সংস্কৰণ হৈছে এতিয়া মই ভৱিষ্যতলৈ এনেকুৱা এটা কথা ভাবিছোঁ যে মোৰ ডাক্তৰী জীৱনৰ অভিজ্ঞতা লৈ হয় মোৰ চিকিৎসকৰ ডায়েৰী বা তেনেকুৱা ধৰণৰ কিবা নাম এটা দি মই কিছুমান সৰু সৰু গল্প সংকলন কৰি এটা সংকলন প্ৰকাশ কৰিম বুলি ভাবিছোঁ আৰু এখন শিশু গ্ৰন্থ প্ৰস্তুত কৰি আছোঁ এটা এই মাছ খোৱা উদ চিনি পায় নে মাছ খোৱা উদৰ ওপৰত ভিত্তি কৰা তাৰ জীৱনী লৈ পেলাই ভিত্তি কৰা এটা কাহিনী মই তৈয়াৰী কৰি আছোঁ এই কাহিনীটো মই বোধ কৰোঁ এই অলপতে সম্পূৰ্ণ কৰিম আৰু ডিচেম্বৰ মানত মই গ্ৰীচলৈ এই কাহিনীটো পঠিয়াব পাৰিম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট